গুড মৰ্ণিং গাইজ, মোৰ বিদ্যালয় সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া উঠিলোঁ অলপ আগতে, হ'ল আপোনাৰ আধা ঘণ্টামানেই হ'ল আৰু উঠি কেনে কেলেকি যোৱা দুদিনৰ পৰা কাৰেণ্টটো নাছিল, সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। আৰু কালি ৰাতি 10:30 মানত কাৰেণ্টটো আহিলে, এবাৰ মই ভিডিঅ' বনালোঁ। এইবোৰ মোৰ টিউশ্যনৰ ষ্টুডেণ্টবোৰ এইটো এটা আৰু তিনিটা ভিতৰত সোমালে, মানে কালি টিউশ্যন কৰিব নোৱাৰিলোঁ। ইনভাৰ্টাৰটো কাৰেণ্ট নাথাকিলে আৰু কাৰেণ্টটো যোৱাৰ কাৰণে মানে একদম আন্ধাৰ মুন্ধাৰ হৈ পৰিলে। তো সেইকাৰণে সিহঁতক আজি ৰাতিপুৱা মাতিলোঁ। এই দুটা আগতে কৰি থোৱা আছে, ৰাতিপুৱা কৰিলেতো সেইটো শনিবাৰ। তো সেইকেইটা পিছবেলা আহিছিলে, পিছবেলাৰ কাৰণে কাৰেণ্ট নাছিলে সেইকাৰণে। আৰু আমাৰ ফালে কেনেকৈ হাল বায়, আমাৰ ফালে হয় গৰুত হাল বায়, এনেকৈ আপোনাৰ ঝাঁপি এটা মূৰত লৈ লগতে মানে ঝাঁপিটো লোৱাৰ কাৰণ জানে নাই, ৰ'দ আৰু বৰষুণৰ পৰা বাচিবলৈ। আৰু বহুত ভাল পৰিৱেশ, এনেকৈ বৰষুণত এইটো আজাৰ ফুল ফুলি আছে, এইফালে গোটেই ডাৱৰ হৈ আছে। আকৌ বৰষুণটো দিব নিচিনা লাগিছে। আৰু আপোনালোকে জনাব কমেণ্টত, আপোনালোকৰ ফালে বৰষুণ দিলে কাৰেণ্টটো যায় নে বতাহ দিলে যায়। আমাৰ ফালে কিন্তু অলপকৈ ফু কৰি দিলে, মানে বতাহটো যেনেকৈ ফু কৰে ন, সেনেকৈ দিলেও কাৰেণ্টটো যায়গৈ আৰু নাহে। আমাৰ দুদিনৰ পৰা কাৰেণ্ট নাছিলে। এইটো চাওক পৰিৱেশ কেনেকুৱা লাগিছে ক'ব দেই। জেগাডোখৰ ফটো মাৰিবলৈ বহুত ধুনীয়া হৈছে ন, ক'ব দেই। আজাৰ গছজোপাৰ লগতে চবতে আজাৰ গছ, আমাৰ ঘৰতে নাই আজাৰ গছ। এইকেইটা তিনিটা এতিয়া টিউশ্যন কৰিছে, এইকেইটা কালি মানে অহা নাছিলে। এইকেইটা কালি আহিছিলে, মানে এইকেইটা সন্ধিয়া কৰিছিলে। সন্ধিয়া কৰাকেইটা মানে কাৰেণ্ট নাছিলে, এইটো ওলাই আহিছে নাম কালাকচু, এইটো নাম গৰিলা, এইটো নাম আমাৰ কি আছিলে বগা কচু। কাটাপ্পা 1.0 দেই। মুখখন বহুত ঘূৰাইছে, এই লাষ্ট বহুত কৰে, কিন্তু ছোৱালী দেখিলে একদম থিয় হৈ যায়। এতিয়া আপোনাক আৰু এটা ভিডিঅ' দেখাম, পিছত দেখাম, অলপ পিছত ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আৰু কাৰোবাক যদি মেকুৰী পোৱালি লাগে আমাৰ ঘৰত আহি কেনে লৈ যাব দেই। আমাৰ ঘৰত নহয় মানে কাৰ হয়, একদম আমাৰ ঘৰৰ ওচৰত এৰি দিছে। 3টা নে 4টা আছে কালি, এই 4টা আমাৰ ঘৰতে থাকিলে কালি। মায়ে গাখীৰ ভাত যি পালে সেইটোকে দিলে আৰু, কাৰণ ইমান সৰু পোৱালিবোৰক কি দিব। মাকজনী মানে নাই সিহঁতৰ, কাৰোবাক লাগি লৈ যাব দেই। আৰু ইমান পিছল হৈছে আমাৰ ৰাস্তাটো, আৰু এইফালে গৰু চৰু পাৰ কৰিছে। সেই ভাইটিটো যোনটো আপোনালোকে মোৰ প্ৰথম ভিডিঅ'কেইটা দেখিছিলে, ছাতি লৈ ৰৈ আছিলে, সেইফালে গৰু পাৰ কৰিছে। আমি এতিয়া সেইফালে যাম। এইটো আমাৰ হাইৱেত আহি গ'লোঁ আমি। গোটেই এইফালে ডাৱৰ, এইফালে হাল বাই আছোঁ বহুত দূৰলৈকে। মোৰ কেমেৰাটো ইমান কেপচাৰো নহয়। এইফালে ভাইটিহঁতে গৰু লৈ গৈছে, লগতে আমি ইয়াত ৰৈ আছোঁ। এখন বাছ ষ্টেণ্ড আছিলে, পুৰণা বাছ ষ্টেণ্ড, এইটো ভাঙি গ'ল, মানে টিংখনেই নাইকিয়া হৈ গ'ল। কিন্তু গছে আৱৰি লৈছে। খালি ইয়াত গৰম দিনত আহিলে আপোনালোকে বহুত ধুনীয়া বতাহ, আমি ইয়াতে আহোঁ কিবা কিবি আপডেট কৰিবলৈ হ'লে, বহুত MBত ধুনীয়াত পায়। আৰু আপোনালোকে নতুন জেগাও দেখাব পৰাকৈ নাই, মই বেয়া নাপাব, যাবই পৰা নাই ক'তো। আমাৰ মঙলবাৰে আমাৰ যোনখন মাছখোৱা সকাম বুলি কয় সেইখন আছে, সেই সকামখন হোৱাৰ পিছতে মই ক'ৰবাত যাম আৰু আপোনালোকক জেগা নতুন দেখাম। এই ভাইটিৰ লগত আহিছোঁ মই ভিডিঅ'টো আপোনালোকক ভালকৈ দেখাবলৈ আৰু আপলোড কৰিবলৈ। আমাৰ ইয়াতে নেটৱৰ্ক ভালকৈ পায়, MB আপোনাৰ MBত পায়গৈ, মানে 5-6 MBত পায়গৈ। আৰু এইফালে ভাইটিহঁতে গৰুবোৰ নিচে, মানে এতিয়া ধানৰ দিন আহিলে ন, য'তে ত'তে বান্ধিব নোৱাৰে, ঘাঁহো নাই। তো সিহঁতে এইফালে পাৰ কৰি, আৰু এনেকুৱা চিষ্টেম আছে ইয়াত, গৰুবোৰৰ 2টা বজাৰ লগে লগে পাৰ হয় নিজে। আৰু ধন্যবাদ। মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে।